মই পূৰণ কৰিব নোৱাৰা দেউতাৰ সপোনবোৰ তই পূৰণ কৰিছ। মই কি কৰিব লাগে কি কৰিব নালাগে মই ভালদৰে জানো। এতিয়া ৰিজাল্ট পালি নহয়, গতিকে ৰাখোঁ। শুনচোন, কিন্তু সংসাৰ কৰিলে সময়ৰ লগত মানুহৰ স্বভাৱো সলনি হয় মা। বৌ, আপুনি হয়তো প্ৰীতমক বহুত বছৰ আগৰ পৰাই জানে, কিন্তু এই 3 বছৰে অন্ততঃ মই প্ৰীতমৰ কথা ইমানখিনি জানো যে এইখন ঘৰৰ পৰম্পৰা নষ্ট হোৱা কাম প্ৰীতমে কেতিয়াও নকৰে। দেউতা, তোৰ পকেটত মাৰে প্ৰায় 10,000 টকা পাইছে। এতিয়া প্ৰশ্ন হ'ল ইমান পইচা তই ক'ত পাবি? মানে উত্তৰ দে সপোন। সেয়া ইণ্টাৰ্ণশ্বিপ আৰু টিউচনৰ পইচা দেউতা। মই এজন ৰিটায়াৰ্ড হেডমাষ্টাৰ, মোক মূৰ্খ বনাবলৈ চেষ্টা নকৰিবি। এতিয়া যদি প্ৰীতমে নিজৰ পচন্দ মতে বিয়া কৰা বুলি গম পায়, বৰ ডাঙৰ কথা হ'ব দেখোন বন্দনা। ডাঙৰ কথাই নহয়, ডাঙৰ কাণ্ড হ'ব। মোৰতো ভাবিয়েই ভয় লাগিছে। মই বৰ চিন্তাত পৰিছোঁ। হেৰি, আপোনালৈ জলপান সাজিছোঁ, আহক। ঢাকি ধোৱা, যেতিয়া মন যায় তেতিয়া খাম। খাবলৈ মন নাই বুলি ক'লেই জানো পেটৰ ভোকটো নাইকিয়া হৈ যাব? মোৰ আজি খাবলৈ ভোকো নাই, পিয়াহো নাই। খাবলৈ একেবাৰে মন যোৱা নাই। কিন্তু কিয়? হেৰি, আপোনাৰ বাৰু কি হৈছে? কিয় আজি মনটো সেমেকি আছে? ধৰাত বৰষুণ নপৰিলে ধৰা খৰাং হয়। মনটোত অনবৰত বেয়া চিন্তাবোৰ আহি থাকিলে মনটো একেবাৰে সেমেকি যায়। নিচ্ছু, কিন্তু কালি তাৰ পকেটত পইচা পোৱাৰ পিছৰে পৰা মোৰ মনলৈ অহৰহ বেয়া চিন্তাবিলাক আহি আছে। হেৰা, ই আজি অফিচলৈ যাওঁতে মোক মাত এষাৰো দি যোৱা নাই। কি? সি আপোনাক মাত নিদিয়াকৈ গৈছে? এদিন গালি পাৰোঁতে সি মোক নমতা হ'ল। ধৃতিৰ দৰে সদায় গালি খাই থাকিলে সি মোৰ মুখলৈকে নোচোৱা হ'ব। হেৰি, তেনেকৈ নক'ব। সন্তানৰ অভিমানবোৰ তেনেই ঠুনুকা হয়। আজি অভিমান কৰিছে, কাইলৈ অভিমান ভাঙি যাব। আমি ডাঙৰবোৰে সৰুক বুজাব লাগিব, সিহঁতৰ অভিমান ভাঙিব লাগিব, প্ৰয়োজন হ'লে সিহঁতক ক্ষমাও কৰিব লাগিব। হেৰি, ব'লক এতিয়া জলপানখিনি খাই লওকহি। ব'লা। চম্পা, চম্পা, এইফালে আহচোন। কওক বাইদেউ। শুনচোন, ফ্ৰিজত মাংস আছে নেকি? আছে। এতিয়া পেলাই দি গৈ যা, বাইদেউ আহি আছে। বাইদেউ মাংস নাখায় বুলি জানই দেখোন, গুণটোকে সহ্য কৰিব নোৱাৰে। কি? জেঠাই আহিব? এতিয়া ক'ত কি লেঠা লাগে একো ঠিক নাই। দিনে ৰাতি গালিয়ে শুনি থাকিব লাগিব। ক'ব, চম্পা এই জেগাখিনি কিয় চাফা হোৱা নাই, চাহৰ ৰংটো কিয় কাঢ়া হোৱা নাই। অগ্নিমতী আহিল যেতিয়া এতিয়া জ্বালা যন্ত্ৰণা খায়ে থাকিব লাগিব আৰু। হ'ব হ'ব, এতিয়া ঘৰখন ভালকৈ আকৌ এবাৰ ঝাৰু মাৰি দে। বাইদেৱে ঘৰখনত ক'ৰবাত অকণমানো যদি ধূলি দেখে তেন্তে হুলস্থুল লগাই দিব কিন্তু। ঠিক আছে, হ'ব। ঋতিকাকো সোনকালে আহিবলৈ ফোন এটা কৰি দিওঁ নেকি? বোৱাৰীজনী হৈ ৰাতিকৈ ঘৰ সোমালে বাইদেউৰ আকৌ খং উঠিব। ঠিকেই, তুমি তাইক ফোন কৰি দিয়া। ৰ'ব, মই আগতে কাপোৰযোৰ সলাই লওঁ। ভাল কাপোৰযোৰ পিন্ধি নোলালেও বাইদেউৰ আকৌ জগৰ লাগিব নহয়। কাপকেইটা দিয়কচোন, দিয়ক। এইটো আকৌ কোনে এৰি থৈ গ'ল? বাইদেউ! এই চম্পা, ঝাৰুডাল লৈ আছোন যা। তুমি যোৱা, তুমি তোমাৰ নিজৰ কাম কৰাকৈ যোৱা। মই কৰিম নহয়, নালাগে বুলিছো নহয়। বাইদেউ আহি দেখিলে সাংঘাতিক কাণ্ড হ'ব। যোৱা। ঠিক আছে। দাদা? দে দে চম্পা, দে 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 দে।
যা তই তোৰ নিজৰ কাম কৰগে যা বিজি তই এইবোৰ কি কৰিছ ব'লা জেঠাই কি কি খাই ভাল পায় সেয়া মোক কৈ দিবা দেই চম্পা মই আজি ৰাতি তাকেই বনাম জেঠাইৰ খাদ্যৰ লিষ্টখন মই আপোনাক কৈ কৈ মোৰ মুখখন বিষাই যাব আৰু আপোনাৰ শুনি শুনি কাণখন বিষাই যাব তথাপিও লিষ্ট শেষ নহয় বুজিছেনে জেঠাই খাই খুব ভাল পায় নহয় সেইজনী জেঠাই আহিলে যেতিয়া এইখন ঘৰৰ সুখ শান্তি ধোৱা চাঙতে উঠিলে আৰু কিয় জেঠাই বৰ অশান্তিকৰ প্ৰাণী কি বৌ মোৰ কথাবোৰ আপোনাৰ ভাল নালাগিলেও জেঠাই কেনেকুৱা জিনিছ আপুনি দুদিনতে গম পাই যাব তোমাৰ ঘৰ ক্ষেত্ৰী দেউতাৰ নাম নৰেন বৰা আৰু তোমাৰ মানুহজনৰ নাম কি হ'ল তোমাৰ মুখৰ মাত হৰিল যে আচলতে বাইদেউ তাই নিজৰ মানুহজনৰ নাম মুখত ল'বলৈ বেয়া পাইছে সেইটো কথা হয় পুৱাৰ কাহিনী অনুৰাগিনী পুৱাৰ কাহিনী অনুৰাগিনী আপুনি এইবাৰ আগতীয়াকৈ খবৰ নিদিয়াকৈ আহিলে বাইদেউ কথাটোৱে তেনেকুৱা বন্দনা যে মই বৰ লৰালৰিকৈ গুচি আহিব লগা হ'ল কি কথা বাইদেউ প্ৰীতমৰ কথা প্ৰীতমৰ কথা মোৰ কি কথা জেঠাই কি হ'ল তোৰ এয়া ক'ত দুখ পালি মানে বাইকৰ পৰা পৰিলি চাগে তহঁত ল'ৰাবোৰে আজিকালি যে কিয় ইমান জোৰত বাইক চলাও নহয় বাইকেই চলাই গৈছ নে উৰিয়েই গৈছ ধৰিবই নোৱাৰি নাই এনেই অলপ দুখ পাইছোঁ দুদিনত ভাল হৈ যাব বিজিত ইয়াক বেছিকৈ বাইক চলাবলৈ নিদিবি দুৰ্ঘটনা আৰু দুৰ্দিন আগজাননী দি নাহে কিন্তু জেঠাইবোৰ বাদ দিয়ক এতিয়া আচল কথাটো কওক মোৰ কি কথা ক'ব বিচাৰিছিল মুখেৰে শুনাতকৈ চকুৰে চাই ল এইখন চাচোন কি হ'ল চা আকৌ এইজনী অনুষ্কা বৰুৱা তাই আমাৰ গাঁৱৰ আটাইতকৈ মৰম লগা ছোৱালী পেছাত মনোৰোগ বিশেষজ্ঞ কথাই বতৰাই আচাৰে ব্যৱহাৰে তাই বৰ ভাল ছোৱালী লগতে উচ্চ শিক্ষিতাও তইতো চাগে চিনি পাইছই সৰুতে দেখোন একেলগে খেলিছিলি তহঁত গুৱাহাটীলৈ একেবাৰে গুচি অহাৰ পাছতহে যোগাযোগবোৰ কমিল কিন্তু তাইৰ ফটো মোকে দেখুৱাইছে কাৰণ অনুষ্কাকেই মই তোৰ বাবে পচন্দ কৰিছোঁ অনুষ্কাই এইখন ঘৰৰ সৰু বোৱাৰী হ'ব লাগিব
জেঠাই মই বিয়া কৰাব নোৱাৰোঁ। কিয় মানে ক আকৌ কিয় বিয়া কৰাব নোৱাৰ? মানে আচলতে মই গম পাইছোঁ তোৰ চাকৰি এটা নাই বাবেই তই তেনেকৈ কৈছ ন। হ'ব দে, চাকৰি নকৰাকৈ ব্যৱসায় কৰি জানো মানুহে সংসাৰ চলাই থকা নাই? সেইটো কথা নহয়, কথাটো হৈছে চাহ চাহ খাওক। এওঁ এওঁ মোৰ বান্ধৱী ধৃতি বৰা। বাবা, তোৰ লগত মোৰ অকণমান কথা আছে। কোৱা মা। তই আজি অফিচলৈ যাওঁতে দেউতাৰক মাত নিদিয়াকৈ গ'লি যে কিয়? দেউতাই মানে সেই সাধাৰণ কথাটো তোমাক কৈ দিলে। দেউতাৰে কোৱা নাই, মই পাকঘৰত কাম কৰি থাকোঁতে দেখা পাইছিলোঁ। চা বাবা, সন্তানৰ কিবা ভুল দেখিলে পিতৃ মাতৃয়ে অনুশাসন কৰেই। তাৰ অৰ্থ এইটো নহয় যে অনুশাসন আৰু উপদেশক শাস্তি বুলি ভাবি ল'ব লাগে। দেউতাৰে যেনিবা তোক কিবা এটা ক'লেই তাতে ইমান ধৰি থাকিব লাগেনে? দেউতাই মোক মিছাতে কিয় গালি দিব? পকেটত ছেভিংছৰ পইচা কেইটামান আছিলেই যেনিবা, তাতে কিনো মহাভাৰতখন ওলোটা হৈ গ'ল। পইচা ক'ৰ পৰা আহিল, কেনেকৈ আহিল সেইটো ডাঙৰ কথা নহয়। এই কথাষাৰে তই দেউতাৰক ভালদৰে বুজাই ক'ব পাৰিলিহেঁতেন। বুজালে তেওঁ নিশ্চয় বুজিলেহেঁতেন, কিন্তু তাকে নকৰি তই কৰিলি কি? তেওঁৰ লগত মাত বোল বন্ধ কৰি দিলি। কিয়? বাবা, ঘৰখনততো মানুহ আছো কেইজন। এই খামখেয়ালিবোৰ হৈ থাকিলে ঘৰখন ঘৰ হৈ থাকিবনে? কিন্তু মা, মুঠৰ ওপৰত তই দেউতাৰক মাতিবই লাগিব। মই তোক নিজৰ দেউতাৰৰ লগত জেদ ধৰি থাকিবলৈ নিদিওঁ। তই এই জেদ, অভিমান, খংবোৰ এৰিবই লাগিব, বুজিলি নে? কি হ'ল? তই একো নকওঁ যে? বাবা, মই তোক কিবা এটা কৈ আছো, তই শুনিছনে? বুজিলি নে মই তোক কি কৈ আছো? শুনিছোঁ, বুজিছোঁ, কিন্তু মই তুমি কোৱাটোহে কৰিব নোৱাৰিম। বাবা, বাবা! জেঠাই আপুনি বহক, আমি ফ্ৰেছ হৈ আহোঁগৈ। যোৱা। জেঠাই বহকচোন, আমি আহি আছোঁ। চাহ মোক ক্ষমা কৰি দিয়ক জেঠাই। আজি মই নীৰৱে থাকি মিছাৰ আশ্ৰয় ল'বলগীয়া হ'ল। উঠা। কি হ'ল? উঠা আকৌ। তোমাৰ ঘৰ? ক্ষেত্ৰী। দেউতাৰ নাম? নৰেন বৰা। আৰু তোমাৰ মানুহজনৰ নাম? কি হ'ল? তোমাৰ মুখৰ মাত হৰিল যে? আচলতে বাইদেউ, তাই নিজৰ মানুহজনৰ নাম মুখত ল'বলৈ বেয়া পাইছে। অ', সেইটো কথা। হয়, আপোনালোক বহকচোন, মই আহি আছোঁ। মন্দিৰত মনে মনে বিয়া কৰাব তোমাৰ ভাইটিয়ে, আৰু সেই ভুলবোৰ লুকুৱাই ঘৰত শান্তিৰ কথা ভবাৰ বাবে জগৰীয়া হ'ম মই। জগৰীয়া তুমি হ'বা। পাহৰি নাযাবা সৰম। এইখন ঘৰৰ মই ডাঙৰ বোৱাৰী। তই এতিয়াই কথাটো কৈ নিদিবি। সুস্থ মগজুৰে জেঠাৰক বুজাব লাগিব। উচিত সময়ত আমি কম নহয়। কিন্তু তোমালোকে বুজলৈকে দ্বিতীয় আপোন ঘৰখনত আলহী হৈ থাকিব নোৱাৰে। সেইকাৰণে জেঠাইক মই এতিয়াই ক'ম, সকলো ক'ম। এৰা মোৰ হাত, এৰা। প্ৰীতম, নোপোৱাৰ কাহিনী অনুৰাগিনী, নোপোৱাৰ কাহিনী অনুৰাগিনী। ঋতিকা, 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 তুমি জেঠাইক ইমান ডাঙৰ এটা মিছা কথা কিয় ক'লা? কাৰণ সেই সময়ত মোৰ যি সঠিক লাগিল মই তাকে কৰিলো। আহা, তোমাৰ সঠিক যেন লাগা চব কথা সঠিক নহ'বওতো পাৰে। তেন্তে জেঠাইক সকলো সঁচা কথা কৈ দিব লাগিছিল। তেতিয়া এইখন ঘৰত কিমান অশান্তি সৃষ্টি হ'লহেঁতেন তুমি ধাৰণাই কৰিব নোৱাৰা। কিন্তু এদিন নহয় এদিন জেঠাইতো সঁচা কথাবোৰ গম পাবই। তেতিয়া গম পাব, কিন্তু আজি নহয়। আজি নহয় সৌৰভ। কিন্তু কিয় কিয় আজি নহয়? কাৰণ এইখন ঘৰত মই শান্তি বিচাৰো।
অফিচৰ পৰা অহাৰ পিছত অলপ ৰিলেক্সেশ্যন বিচাৰো, অলপ পিচ বিচাৰো। কিন্তু যিদিনাখন জেঠাই সঁচা কথাবোৰ গম পাব সেইদিনাখন এইখন ঘৰত শান্তি অটুট থাকিবনে? তোমাৰ বাবে তুমি ভবাতকৈ অশান্তি আৰু বেছিহে হ'ব, আৰু তাৰ বাবে জগৰীয়া হ'বা তুমি। ছোৱালী পলুৱাই আনিব তোমাৰ ভাইটিয়ে, মন্দিৰত মনে মনে বিয়া কৰাব তোমাৰ ভাইটিয়ে, আৰু সেই ভুলবোৰ লুকুৱাই ঘৰত শান্তিৰ কথা ভবাৰ বাবে জগৰীয়া হ'ম মই। জগৰীয়া তুমি হ'বা। পাহৰি নাযাবা সৰম। এইখন ঘৰৰ মই ডাঙৰ বোৱাৰী, গতিকে আজি মই মিছাৰ আশ্ৰয় ধৃতিক সুৰক্ষা দিবলৈ নহয়, এইখন ঘৰৰ শান্তিৰ বাবে লৈছো। আজি সঠিক সময় নাছিল, সেয়ে মই সঁচা কথা লুকুৱালো। কিন্তু এটা কথা ঠিক, কাইলৈ মই এই সঁচা কথাটো লুকুৱাই নাৰাখোঁ। কাইলৈ ৰাতিপুৱাৰ লগে লগে জেঠাইক মই নিজে কম যে ধৃতি মোৰ বান্ধৱী নহয়, তেখেতৰ মৰমৰ ভতিজা প্ৰীতমৰ পত্নী। মই তোমাক আজি আকৌ খুন্দাইছো না? আই প্ৰমিছ, আৰু কেতিয়াও নকন্দুৱাও। প্ৰীতম, মই এইখন ঘৰত তোমাক বিয়া কৰাই আনিছোঁ, গতিকে তোমাক এইখন ঘৰত মান সন্মান দিয়াৰ দায়িত্ব মোৰ। প্ৰীতম, মই নীৰৱে থাকি কৰা ভুলটোৰ পুনৰাবৃত্তি কেতিয়াও নকৰোঁ। এইখন ঘৰত তোমাৰ স্থান কি সেয়া জেঠাই জানিব লাগিব, আৰু জেঠাই জানিবলৈ হ'লে এইটো কথা জেঠাইক ময়ে ক'ব লাগিব। কিন্তু মই জেঠাইক এতিয়াই সকলো কথা কৈ দিম। মোৰ পত্নী এইখন ঘৰত আলহী হৈ থকা কথাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। ৰ'বাচোন প্ৰীতম। জেঠাই, জেঠাই ক'ত? জেঠাই ৰুমত আছে, অলপ জিৰণি লৈছে। ঠিক আছে, মই তেতিয়া জেঠাই ৰুমলৈকে যাওঁ। কিন্তু কিয়? মই জেঠাইক সকলো কৈ দিম। মোৰ পত্নীৰ সঁচা পৰিচয় স্বামী হিচাপে মই লুকুৱাই ৰাখি পাপ কৰিছোঁ, পাপ, আৰু এই পাপৰ প্ৰাশ্চিত্য ময়ে কৰিম। বাবা প্ৰীতম, তই শান্ত হচোন, অকণমান শান্ত হ। নহয় মই শান্ত। প্ৰীতম, মোৰ লগতে তোমালোকে পাপৰ ভাগী হ'ব নালাগে। মোক যাবলৈ দিয়া। প্ৰীতম, হেৰা নিজু, এয়া মোৰ বন্ধুপুত্ৰ অঞ্জন, বোৱাৰী দীপ্তি, নমস্কাৰ। এয়া পৰিবাৰ, মোৰ পুত্ৰ সপোন। নমস্কাৰ। আৰু এওঁ সি এইবাৰ মেট্ৰিকত ষ্টেণ্ড কৰিছে দেই। ভাল কথা দেখোঁ। এনেকুৱা এটা সন্তান থাকিলে মাক দেউতাককনো আৰু লাগে কি? তাকেইতো, সপোনে এতিয়া মোৰ সকলো আশা ভৰসা। এদিন জীয়ৰী কালত মোৰ পৰিচয় লুকুওৱা হৈছিল, আৰু আজি বোৱাৰী কালত। এইখন ঘৰত মোৰ অতীতৰ পুনৰাবৃত্তি নহয়তো। তোক মই তালৈ যাব নিদিওঁ। মই যামেই। বুজিবলৈ চেষ্টা কৰচোন, শান্ত হ। সংগৰে সমস্যাৰ সমাধান নহয়, আৰু মিছা মাতিও সমস্যা সমাধান নহয়। বুজচোন, জেঠাইৰ আজি আহি পাইছেহে, তই এতিয়াই কথাটো কৈ নিদিবি। সুস্থ মগজুৰে জেঠাইৰক বুজাব লাগিব। উচিত সময়ত আমি কম নহয়। কিন্তু তোমালোকে বুজলৈকে ধৃতি আপোন ঘৰখনত আলহী হৈ থাকিব নোৱাৰে। সেইকাৰণে জেঠাইক মই এতিয়াই ক'ম, সকলো ক'ম। এৰা মোৰ হাত, এৰা। প্ৰীতম, মই তোমাক অনুৰোধ কৰিছোঁ প্ৰীতম, জেঠাইক তুমি একো নক'বা। এইবোৰ তুমি কি কৈছা? জ্যেষ্ঠজনে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিব নাপায়, গতিকে মা দেউতাই লোৱা সিদ্ধান্তক সন্মান জনাই পুত্ৰ হিচাপে তুমি তোমাৰ কৰ্তব্য পালন কৰা। এইখন ঘৰৰ শান্তিৰ বাবে তুমি জেঠাইক একো নক'বা। সপোনৰ মাৰা গধুৰ তমসাই
নাগিনী